মোৰ লগত ঘটিলে এটা এবাৰ বিৰাট ধামাকা ঘটনা মানে পিছত ৰসটো পাই বিৰাট হাঁহি ওলাইছে। ঘটনাটো এনেকুৱা, তেতিয়া মই সৰু, কমচে কম 6-7 মানত পঢ়ি আছোঁ। আমি গাঁৱৰ মানুহ আৰু গাঁৱৰ কথা বৰ বেছি কিছুমান ব্যাকৰণৰ সুৰত সম্বন্ধ কিছুমান নাজানো। তাৰমানে এতিয়া বাইদেউ বুলি ক'লে যে বাইজনীক বাইদেউ কয় সেইখনেই জানিছিলোঁ। তাৰমানে তেনেকুৱা কাহিনী। আমি বাইদেউ বুলিলে সেই দতা আৰু বাইদেউ মানে সেই বুঢ়া বুঢ়ী যিকেইটা আমাৰ ককা আইতাকেইটাকে আমি দতা বাইদেউ বুলি জানো। বাইদেউ বুলি ক'লে সেই বুঢ়ীজনীকে বাইদেউ বুলি ভাবোঁ। বাইজনীকো যে বাইদেউ কয় সেইষাৰ একেবাৰে বহুত ডাঙৰ হোৱাৰ পাছতহে গম পাইছোঁ। মানে সেইদিনাখনে গম পাইছোঁ যিদিনাখন ঘটনাটো ঘটিছে। ঘটনাটো এনেকুৱা, এই মই তেতিয়া ইছলামপুৰত পঢ়োঁ, ME স্কুল। তাৰপিছত হ'ল কি আছিলে তাত ভাওনা আছিলে। আমাৰ চামটো আৰু উৎপতীয়া আৰু যোনে যিমান সোনকালে ওলাই আহিব পাৰে একদম পূৰা ওলাই মেলি গ'ল। মোৰ তাৰমানে ভাত খাবলৈ ৰখি থাকিব লগা হৈছে, ৰাতিটোৰ কথা আছে। ভাতকেইটি খাওঁতে মোৰ দেৰি হ'ল, হাতীকেইটা এৰি থৈ গ'ল নহয়, কুকুৰকেইটাই পলালে। তাৰপিছত হাতে গৈ পালেগৈ কমচে কম 1 কিলোমিটাৰমান আগত। মই ভাত চাত খাই মেলি পটাপট দৌৰিছোঁ আৰু গধূলি লক্ষী পূজাৰ কথা আৰু একদম জোনটো ধুনীয়াকৈ উঠি আহিছে, জোন আগতে পূৰা কুটু গৈছোঁ আৰু। তাৰপিছত ঠিককৈ সেইটো সময়তে বাইচাইকেলত ডেকা ল'ৰা এটা, কোন হৈছিলে মই আজিলৈকে চিনিও নাপালোঁ, মই সেইদিনাখনো চিনি নাপালোঁ। ডেকা ল'ৰা এটা বাইচাইকেলত সিও গৈছে তাৰমানে তালৈকে। তাৰপিছত মই কৰিলোঁ নহয়, বাইদেউ ময়ো উঠি যাওঁচোন বুলি যায়। ৰখিলেগৈ বাইচাইকেল বেচা, অকলে আহিছে, ছিংগুল পিচ। উঠাই দিলে পিছতে। উঠাওঁতে তাৰপিছত নাম সুধিছে, আমুকা, ঘৰ ক'ত, ইয়াত কি আছে কি নাই সুধিছোঁ আৰু। তাৰপিছত মই আছোঁ, ভণ্টি দুজনী এনেকৈ সুধি গৈছে আৰু। বাইদেউ আছে নাই? আছে। কি নাম? আমুকি। মই তাৰমানে মোৰ বুঢ়ী নাম কৈছোঁ। তাৰপিছত সি লাহেকৈ কৈছে কিহত পঢ়ি আছে কৈছে। তেতিয়া মোৰ খেলি মেলি লাগি গ'ল নহয় অংকটো। কিহত পঢ়ি আছে? কি কথা কৈছে সি? বাইদেউৰ কথা সি কিহত পঢ়ি আছে কৈছে। পিছত মানে মই ৰসটো পাই যিটো মনে হাঁহি ওলাইছে, তেতিয়াহে মই মানে আইঙে বাইদেউ শব্দৰ অৰ্থটো অলপ বিচাৰি গম পাইছোঁ যে বাইদেউ মানে বাই। তাকো যে বাইদেউ কৈ মই বহুত ডাঙৰ হোৱাৰ পিছত গম পাইছোঁ। সেয়াই আৰু কাহিনী। মানে এনেকুৱা কিছুমান ঘটনা ঘটি থাকে। নতুনকৈ কিছুমান শব্দ শুনা হয়তো, তেতিয়া মানে সেই শব্দটো অৰ্থটো বিচাৰিও মানে ঘুটমুটা খাবলগীয়া হয়। তেনেকুৱাই আৰু অলপ জানি বুজি ভালকৈ বুজাই ক'ব লাগে আৰু দেই, যিসকলে কয় গাঁৱৰ মানুহখিনিক অকণমান মানে কিছুমান গাঁৱৰ মানুহখিনি জিভাখন কিবা টাইপতো মানে সৰুৰ পৰা এনেকুৱা এটা সাজ বহি গ'ল, মানে কিছুমান অসমীয়া স্পষ্ট শব্দ তকৰটো ফুটুৱাব নোৱাৰে তাৰমানে। তেনেকুৱা কাহিনী আৰু মোৰ লগত হৈ থৈছে যে সেইকাৰণে হাঁহিবলগীয়া কথা নহয় এইটো, কিন্তু ৰস এটা আছে কিন্তু এই কাহিনীটোত। তাকে কওঁ বুলি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ আৰু মনৰ ভাৱটো। কেনেকুৱা পালে?